নমস্কাৰ 2025 চনৰ 15 ছেপ্টেম্বৰ তাৰিখে সন্ধিয়া 2 বজাত ৰাজ্যিক মিছন কাৰ্যালয় সমগ্ৰ শিক্ষা অসমৰ কনফাৰেন্স হলত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰতিনিধিসকলৰ সৈতে তলত উল্লেখ কৰা দাবীসমূহৰ সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত হয়। দাবীসমূহ আছিল পে ফিক্সেশ্যন অৰ্থাৎ বেতন সংশোধন, টাইম স্কেল প্ৰদান, ট্ৰেন্সফাৰ, চিফ মিনিষ্টাৰ্ছ লোকসেৱা আৰোগ্য যোজনা, জিৰ' কষ্ট ইঞ্চুৰেঞ্চ, শূন্য ব্যয় বীমা, লিভ ছিম্প্লিফিকেশ্যন যি ছুটি লয় ছুটি সৰলীকৰণ, হেড টিচাৰ্ছ পোষ্ট প্ৰধান শিক্ষক পদ সৃষ্টি কৰা বা আমাৰ কণ্টেক্সুৱেল শিক্ষকসকলক হেড টিচাৰ পোষ্ট দিয়া আৰু টিচাৰ এৱাৰ্ড শিক্ষকৰ বঁটা সম্পৰ্কে আলোচনা হৈছিলে। মিটিংখনত সভাপতিত্ব কৰিছিলে অসম মিছন সমগ্ৰ শিক্ষা মিছনৰ ডাইৰেক্টৰ ছাৰ। প্ৰধান সিদ্ধান্তসমূহ গ্ৰহণ কৰাৰ ভিতৰত প্ৰথমতে লিভ ছিম্প্লিফিকেশ্যনৰ ক্ষেত্ৰত আছিলে আৰু এই ক্ষেত্ৰত মিছন ডাইৰেক্টৰ ছাৰে জনায় যে ৰাজ্যিক মিছন কাৰ্যালয়ত বৰ্তমান কোনো পেণ্ডিং লিভৰ আবেদন নাই। যিসকল আবেদন অসম্পূৰ্ণ আছিলে যিসকলৰ বা অনুপযুক্ত ফৰ্মেটত দাখিল হৈছিল সেইবোৰ জিলাসমূহলৈ ঘূৰাই পঠোৱা হৈছে আৰু শিক্ষকে 1 আগষ্ট 2025 পৰা শিক্ষা হেতু পৰ্টেল যোগে আবেদন কৰিব লাগিব আৰু 31 জুলাই 2025 পাছত অফলাইন আবেদন গ্ৰহণ কৰা নহ'ব বুলি ডিষ্ট্ৰিক্টসমূহক ইতিমধ্যে ইনষ্ট্ৰাকশ্যন দি থোৱা আছে আৰু পূৰ্বে অনুমোদিত যি অফলাইন আবেদন আছিল তাৰ তথ্য এই পৰ্টেলত আপডেট কৰা হ'ব আৰু টেট চুক্তিভিত্তিক শিক্ষকসকলে গ্ৰেচুইটি আৰু লিভ এনকেচমেণ্টৰ সুবিধা নাপায় এই কথাটো অৱগত কৰা হয় আৰু এই কথাটোৰ উত্তৰত মিছন ডাইৰেক্টৰ ছাৰে আশ্বাস দিয়ে যে তেওঁ এই মেটাৰটো চৰকাৰৰ নটিচলৈ আনিব আৰু যাতে নেচেচেৰী ডাইৰেকশ্যন চৰকাৰৰ ফালৰ পৰা পাব পাৰি সেই ক্ষেত্ৰত চৰকাৰৰ নজৰলৈ আনিব। আৰু দ্বিতীয়তে সিদ্ধান্তত আহে পে ফিক্সেশ্যনৰ ক্ষেত্ৰত আৰু এই ক্ষেত্ৰত মিছন ডাইৰেক্টৰ ছাৰে জনায় যে এনুমেলি কমিটি যি গঠন কৰি দিয়া হৈছে তেওঁলোকে থৰলি স্ক্ৰুটিনাইজ কৰি আছে পে ফিক্সেশ্যনৰ মেটাৰটি আৰু এই ক্ষেত্ৰত এটা চূড়ান্ত স্থিতি 1 মাহৰ ভিতৰত অৰ্থাৎ 15 অক্টোবৰৰ ভিতৰত আহি পাব বা উপনীত হ'ব পাৰিব বুলি আশা কৰা গৈছে আৰু যি এনুমেলি কমিটি আছে সেই এনুমেলি কমিটিত আমাৰ যি টেট উত্তীৰ্ণ শিক্ষকৰ সংগঠন আছে তাৰ প্ৰতিনিধিকো অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে এটি বৈঠকৰ আয়োজন কৰা হৈছে 23 ছেপ্টেম্বৰ তাৰিখে আৰু এই বৈঠকৰ ব্যৱস্থা কৰা গৈছে যাতে তেওঁলোককো এই কমিটিত অন্তৰ্ভুক্ত কৰিব পাৰে তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভসকলকো। তাৰ পিছত 3 নম্বৰ টাইম স্কেলৰ বিষয়ে আলোচনা কৰা হয় আৰু এই সংক্ৰান্তত মিছন ডাইৰেক্টৰ ছাৰে জনায় যে এটি লেটাৰ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছামলৈ ক্লিয়াৰিফিকেশ্যন বিচাৰি আৰু যোনটো অতি সোনকালে ক্লিয়াৰিফিকেশ্যন পাব বুলি আশা কৰা গৈছে আৰু শিক্ষক প্ৰতিনিধিসকলে মিছন ডাইৰেক্টৰ ছাৰক অনুৰোধ জনাইছিল যে এটি মিটিঙৰ এৰেঞ্জমেণ্ট কৰিব লাগে অনাৰেবল মিনিষ্টাৰ অফ এডুকেশ্যনৰ সৈতে যাতে তেওঁলোকে এই টাইম স্কেলৰ মেটাৰটি ডিছকাছ কৰিব পাৰে। আৰু ট্ৰেন্সফাৰৰ ক্ষেত্ৰত এটি ডাঙৰ ইছ্যু আছিলে যে চাউথ চালমাৰা মানকাছাৰৰ কিছুসংখ্যক শিক্ষকক অনলাইন যোগে তেওঁলোকে আবেদন কৰিছিল আৰু তেওঁলোকৰ বদলি আদেশ দিয়া হৈছিলে আৰু কিন্তু আদেশত এটি চৰ্ত দিছিল যে তেওঁলোকে যেতিয়ালৈকে উপযুক্ত ৰিপ্লেচমেণ্ট তেওঁলোকৰ জেগাত পোৱা নাযায় তেতিয়ালৈকে তেওঁলোকক ৰিলিভ কৰি দিয়া নহ'ব আৰু সেই শিক্ষকসকলৰ সংক্ৰান্তত জনায় যে তেওঁলোকক 10 আগষ্ট 2025 ভিতৰত ৰিলিভ কৰি দিয়া যাব। তাৰপিছত আহে আমাৰ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা। এই ক্ষেত্ৰত আমাৰ সংগঠনৰ ফালৰ পৰা জনোৱা হয় যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে এই সুবিধা পায় কিন্তু টেট চুক্তিভিত্তিক শিক্ষকসকলে এই সুবিধা নাপায়। এই সুবিধাটি টেট চুক্তিভিত্তিক শিক্ষকসকলকো সামৰি ল'ব লাগে বুলি তেখেতসকলে দাবী জনায় আৰু এই দাবীৰ পৰিপ্ৰেক্ষিতত মিছন ডাইৰেক্টৰ ছাৰে জনায় যে এই সুবিধাটো সম্প্ৰসাৰণৰ বাবে স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰা হ'ব। তাৰপিছত আলোচনা কৰা হয় জিৰ' কষ্ট ইঞ্চুৰেঞ্চ যোনটো পলিচি আমাৰ অসম চৰকাৰৰ ফালৰ পৰা লোৱা হৈছে আৰু আমাৰ ৰিপ্ৰেজেণ্টেটিভসকলে এই বিষয়টোত জনায় যে এই স্কিমৰটোৰ SOP অনুযায়ী চৰকাৰী কৰ্মচাৰীসকলে সুবিধা পায় কিন্তু টেট চুক্তিভিত্তিক শিক্ষকে এই জিৰ' কষ্ট ইঞ্চুৰেঞ্চৰ সুবিধাটি নাপায়। সেই ক্ষেত্ৰত আমাৰ মিছন ডাইৰেক্টৰ ছাৰে জনায় যে SSৰ এক্টিয়াৰৰ ভিতৰত এই জিৰ' কষ্ট ইঞ্চুৰেঞ্চটো নপৰে গতিকে এই সংক্ৰান্তত যোগ্য যি
কৰ্তৃপক্ষ আছে, কম্পিটেণ্ট অথৰিটি আছে, তেওঁলোকৰ লগত টেটৰ সংগঠনৰ ৰিপ্ৰেজেণ্টেটিভসকলে আলোচনা কৰিব লাগিব বুলি মিছন ডাইৰেক্টৰ ছাৰে জনায়। তাৰপিছত আৰু এটা গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে আলোচনা হয়, হেড টিচাৰ পোষ্ট। হেড টিচাৰ পোষ্ট কণ্টেক্সুৱেল শিক্ষকসকলে পাবনে নাপায়, যিকেইটা পোষ্ট ক্ৰিয়েট কৰিব গৈ আছে। এই সংক্ৰান্তত মিছন ডাইৰেক্টৰ ছাৰে জনায় যে এই হেড টিচাৰ পোষ্ট দিয়াটো সৰ্বশিক্ষাৰ এখতিয়াৰত নাথাকিব বা নপৰে। গতিকে এই সংক্ৰান্তত টেট সংগঠনৰ প্ৰতিনিধিসকলে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ লগত অসম চৰকাৰৰ তেওঁলোকে মেটাৰটিৰ বিষয়ে আলোচনা কৰিব লাগে। আৰু তাৰপিছত ৰিটায়াৰমেণ্ট নটিফিকেশ্যনৰ বিষয়ে আলোচনা হয়, আৰু ইয়াত সংগঠনে অনুৰোধ জনায় যে টেট কণ্টেক্সুৱেল টিচাৰসকলে এডভান্স তেওঁলোকৰ ৰিটায়াৰমেণ্টৰ বিষয়ে যাতে গম পায়, আগতীয়াকৈ গম পায়, যিদৰে ৰেগুলাৰ টিচাৰসকলে গম পায়। আৰু এই ক্ষেত্ৰত মিছন ডাইৰেক্টৰ ছাৰে জনায় যে যিহেতু অল টিচাৰ ডিটেইলছ আৰ এভেইলেবল অন দ্য 682 পৰ্টেল, সকলো শিক্ষকৰ তথ্য শিক্ষা সেতু পৰ্টেলত আছে। গতিকে এটি প্ৰভিজন কৰা যাব যাতে অট'মেটিক মেছেজ গুচি যায় কণ্টেক্সুৱেল টিচাৰসকলকো আগতীয়াকৈ তেওঁলোকৰ ৰিটায়াৰমেণ্টৰ বিষয়ে। তাৰপিছত এটি টপিক আলোচনা কৰা হয় শিক্ষক বঁটাৰ বিষয়ে, টিচাৰ এৱাৰ্ডৰ বিষয়ে। এই ক্ষেত্ৰত সংগঠনে জনায় যে নেশ্যনেল টিচাৰ এৱাৰ্ড যি নিৰ্বাচন প্ৰক্ৰিয়া ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি চলে, আৰু এই মুহূৰ্তত টেট ঠিকাভিত্তিক শিক্ষকসকলে তেওঁলোকৰ নাম ইয়াত ৰেজিষ্টাৰ কৰিব নোৱাৰে, পৰ্টেলত পঞ্জীয়ন কৰিব নোৱাৰে। আৰু এই সংক্ৰান্তত মিছন ডাইৰেক্টৰ ছাৰে জনায় যে এই গোটেই প্ৰচেছটো, চিলেকশ্যন প্ৰচেছটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গাইডলাইন মতে হয়, যোনটো আমাৰ মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ এখতিয়াৰৰ বাহিৰত পৰে। গতিকে এই সংক্ৰান্তত মিছন ডাইৰেক্টৰ ছাৰে একো মতামত দিব নোৱাৰে। গতিকে এই 8টা টপিকৰ ওপৰত সুন্দৰভাৱে এক আলোচনা হয়, আৰু আলোচনা পজিটিভ আহিছে গোটেইখিনি কথা, আৰু আশা কৰা গৈছে যাতে অতি সোনকালে টেট উত্তীৰ্ণ শিক্ষক সমাজৰ যিখিনি সমস্যা আছে এই সমস্যাখিনিৰ সমাধান সূত্ৰ ওলাই পৰিব, আৰু আন্দোলনমুখী তেওঁলোক যাতে হ'বলগীয়া নহ'ব। গতিকে এই সংক্ৰান্তত আপোনালোকৰ কি মতামত আছে কমেণ্ট ছেকশ্যনত জনাব, আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।